বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ প্ৰাৰ্থী নাজিৰুদ্দিনৰ সমৰ্থনত ওলাই আহিল শ মহিলা। জিলা পৰিষদটোৰ বিজেপি সমৰ্থিত প্ৰাৰ্থী নাজিৰুদ্দিনক জিকাবলৈ অংগীকাৰবদ্ধ হ'ল মহিলা শক্তি। নিৰ্বাচনী প্ৰচাৰৰ প্ৰাৰম্ভিক পৰ্যায়তে একত্ৰিত হ'ল মহিলা। বিজেপিৰ জনমুখী আঁচনিয়ে সহায় কৰিব নাজিৰুদ্দিন আহমেদৰ বিজয়ত, এই দাবী অঞ্চলটোৰ মহিলাৰ। দেওবাৰে বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী নাজিৰুদ্দিনৰ বৈঠা ভাংস্থিত বাসগৃহত শ মহিলাই উষ্ম আদৰণি জনায় প্ৰাৰ্থীগৰাকীক। ইয়াৰ পিছতে অনুষ্ঠিত হয় এখন নিৰ্বাচনী প্ৰচাৰ সভা। সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলগীয়া পৰিষদীয় সমষ্টিটোত এইসকল মহিলাই নাজিৰুদ্দিনৰ বিজয় সুনিশ্চিত বুলি দাবী কৰে। লগতে বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ দ্বাৰা লাভান্বিত হোৱা বুলিও উল্লেখ কৰে মহিলাসকলে। মহিলা নাজিৰুদ্দিনৰ সমৰ্থনত ওলাই আহিছো, কাৰণ নাজিৰুদ্দিন আহমেদ জিলা পৰিষদৰ মনোনীত প্ৰাৰ্থীটো টিকেট পাইছে। এই আমাৰ ভাল লাগিছে যে বিজেপি চৰকাৰে আমাক বহুত উন্নত কৰিছে। ৰাস্তা ঘাট, দুখীয়া মহিলাক বৃদ্ধ পেঞ্চন, তাৰপিছত অৰুণোদয়ৰ স্কুলত যোৱাৰ কাৰণে ৰাস্তা ঘাট বনাই দিছি ছাত্ৰ ছাত্ৰীক। সেইকাৰণে আমাৰ দেশৰ উন্নত লাগে আৰু বেছিকৈ উন্নত হওক। কিবা দিবা গেলি আমাক কিবা পাব লাগিব। আমাৰ ভোটটো বহুমূল্যৰ ভোটটো দি আমাৰ নাজিৰুদ্দিন আহমেদক জয়যুক্ত কৰে, যাতে এইখিনি আমাৰ ৰাইজৰ ওচৰত মহিলাৰ ওচৰত কামনা বা অনুৰোধ জনাইছো। আমাৰ নাজিৰুদ্দিন আহমেদক উঠাবই লাগিব ভোটত। এই আমাৰ অসম আদিত্য, নলবাৰী।